আগন্তুক 5 দিনত ৰাজ্যত শীতৰ প্ৰকোপ বাঢ়িব। নমস্কাৰ, স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল। শীতৰ প্ৰকোপ ইতিমধ্যে বাঢ়িছে। আপোনালোকে শীতৰ সেই অনুভৱটো ভালদৰে অনুভৱ কৰিছে। তাতে আজি পুৱতি নিশা যিটো ভূমিকম্প আহিল তাৰ ঠিক পাছত পুনৰ সেই ঠাণ্ডাৰ প্ৰকোপটো যেন বৃদ্ধিহে পালে তেনে অনুমানেই হৈছে বাৰু। যি কি নহওক সেই শীতৰ প্ৰকোপ আমি অনুভৱো কৰিছোঁ আৰু বহুতৰে চৰ্দি, কাহ, জ্বৰ সেইবোৰ এতিয়া বিভিন্ন সমস্যাই দেখাও দিছে। কিন্তু অনাগত 5 দিনত শীতৰ প্ৰকোপ বাঢ়িব সেই বতৰাটো বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জনোৱা হৈছে। তেওঁলোকে কৈছে যে উত্তৰ পূবত সাগৰ পৃষ্ঠৰ বায়ুমণ্ডল নিম্নগামী হোৱাৰ ফলতেই শীত বাঢ়িছে। বে অফ বেংগল, বংগোপসাগৰ আৰু বংগোপসাগৰৰ বায়ুমণ্ডল সাগৰ পৃষ্ঠৰ নিম্নগামী হৈছে, যাৰ ফলত শীত বাঢ়িছে বুলি সদৰি কৰা হৈছে। শীতৰ মাজতে ঠায়ে ঠায়ে বৰষুণ হোৱাৰ সম্ভাৱনাও প্ৰকাশ পাইছে। বিভিন্ন প্ৰান্তত বৰষুণ হ'ব পাৰে সেই কথা সদৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। আৰু ঘন কুঁৱলীয়ে আৱৰি ৰাখিব পাৰে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল আৰু কেইবাখনো ৰাজ্য এইকেইদিন বৰষুণৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। অসমো তাৰ ভিতৰত অন্যতম। অসমতো ঠায়ে ঠায়ে পাতলীয়া বৰষুণ হ'ব পাৰে। এনেও আজি 3-4 দিন আগতে যেতিয়া শীতৰ প্ৰকোপ আমি পাইছিলোঁ সেই সময়তেই অলপ অলপ পানীৰ টোপাল আমাৰ গাত পৰা যেন অনুভৱ হৈছিল। আৰু সেয়া কুঁৱলী আছিল নে বৰষুণৰ টোপাল আছিল সেই কথাবোৰো বিভিন্নজনে আলোচনা কৰিছিল আৰু সৰব আলোচনা বহুতৰ মাজত সেই বিষয়বোৰক লৈ চলিছিল। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই কৈছে যে এইকেইটা দিন অলপ পুৱতি নিশাৰ সময়ত গাড়ী মটৰ চলাওঁতেও সাৱধানে থকাটো প্ৰয়োজন, কাৰণ ডাঠ কুঁৱলী থাকিব বা ঘন কুঁৱলী থাকিব। লগতে আমি কৈ থওঁ যে সৰু সৰু যিসকল শিশু আছে সেই শিশুসকলৰ ক্ষেত্ৰতো বহু সাৱধানতা অৱলম্বন কৰিব লগা হয়। এইখিনি সময়ত তেওঁলোকৰ বিভিন্ন শাৰীৰিক অসুস্থতাই দেখা দিব পাৰে। বিশেষকৈ কোল্ড ডায়েৰিয়া, পেটৰ সমস্যা এই সময়ত শিশুসকলৰ মাজত দেখিবলৈ পোৱা যায়। পেটৰ বিষ বা তেনেকুৱা ধৰণৰ অসুবিধাত ভোগে। আৰু যিসকলৰ ইনফ্লুৱেঞ্জা ভেকচিন ল'ব লগা আছিল তেওঁলোকেও সোনকালে লৈ লোৱাটো প্ৰয়োজন। ইতিমধ্যে অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ এই 3 মাহতেই ইনফ্লুৱেঞ্জা ভেকচিনৰ এটা ড'জ বহু শিশুক দিয়া হয়। বহুতে সেইটো গ্ৰহণো কৰে। অৱশ্যে চৰকাৰী চিকিৎসালয়ৰ বাহিৰে ব্যক্তিগত চিকিৎসালয়ত চিকিৎসকসকলে সেইটো বেছি গুৰুত্ব দিয়ে আৰু শিশুসকলক সেই ভেকচিনটো দি এনেধৰণৰ কোল্ড ৱেভৰ পৰা অলপ সকাহ দিবলৈ চেষ্টা কৰা হয়। অৱশ্যে আন সাৱধানতামূলক পদক্ষেপবোৰ ল'লেও এনেধৰণৰ সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি। কেৱল যে ভেকচিনে একমাত্ৰ উপায় তেনেকুৱা নহয়। যি কি নহওক কোল্ড ডায়েৰিয়া হোৱাৰ আশংকা আছে শিশুসকলৰ মাজত। আৰু যিসকল বয়োজ্যেষ্ঠ লোক তেওঁলোকৰো কিছুমানে সমস্যাত ভুগিব পাৰে। বিশেষকৈ হৃদযন্ত্ৰৰ যিসকলৰ সমস্যা আছে এই শীতৰ প্ৰকোপ বেছি হোৱাৰ সময়ছোৱাত অলপ সাৱধানে থকাটো প্ৰয়োজন আৰু চিকিৎসকৰ সৈতে আলোচনা কৰি থকাটো প্ৰয়োজন। মাছল ক্ৰেম্প এইখিনি সময়ত হ'ব পাৰে, বিষ বেদনা বহুত হ'ব পাৰে এইখিনি সময়ত। স্বাভাৱিকতেই সেই কথাখিনি আপোনালোকে ভালদৰে জানে। সমান্তৰালভাৱে আমি কৈ থওঁ যে আপোনালোকে এইখিনি সময়ত আন কেতবোৰ বিশেষ পদক্ষেপ ল'ব পাৰে। বিশেষকৈ পুৱা শুই উঠাৰ পাছত মুখ হাত ধুওঁতে গৰম পানীৰ আশ্ৰয় ল'ব পাৰে। সাধাৰণতে সেইখিনি বহুতে লৈয়ে আছে। আৰু জুইৰ সেক এইখিনি সময়ত সকলো বয়োজ্যেষ্ঠ মানুহে লোৱাটো প্ৰয়োজন। আৰু লগতে বিশেষকৈ খুব বেছি যদি সমস্যাৰ সৃষ্টি হয় তৎকালীনভাৱে চিকিৎসকৰ কাষ চপাটো জৰুৰী। যি কি নহওক আগন্তুক বা অনাগত 5 দিনলৈকে শীতৰ প্ৰকোপ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতেই থাকিব। আৰু এই দিনকেইটাত বিশেষকৈ আমি প্ৰত্যেক বছৰে দেখিবলৈ পাওঁ মাঘৰ বিহুৰ সময়ছোৱাত শীতৰ প্ৰকোপ, এতিয়াও এনেও পুহমহীয়া জাৰ, এতিয়াতো শীতৰ প্ৰকোপটো এনেও হয়। আৰু এইবাৰ অলপ ঠাণ্ডাৰ পৰিমাণটো বাঢ়িছে। বিগত বছৰতকৈ এইবাৰ শীতৰ প্ৰকোপটো অলপ বেছি। আৰু সাধাৰণতে এই শীতৰ প্ৰকোপ এটা স্বাভাৱিক যেনেধৰণৰ পৰিঘটনাৰ ভিতৰত পৰে সেই পৰিঘটনাৰে অংশস্বৰূপ। কেতিয়াবা ঠাণ্ডা অলপ কম হয়, কেতিয়াবা অলপ বেছি হয়। এইবাৰ শীতৰ প্ৰকোপটো বাঢ়িছে, সেয়েহে বিভিন্নজনে সেই বিষয়টোক লৈ আলোচনাও কৰিছে। আনকি গুৱাহাটী মহানগৰীত আনকালে বিগত 2 বছৰত বৰ বিশেষ এটা ঠাণ্ডা পৰা নাছিল। গুৱাহাটী মহানগৰীৰ মানুহে ক'বলৈও আৰম্ভ কৰিছিল যে গুৱাহাটীৰ পৰা আৰু এই কংক্ৰিটৰ মহানগৰীখনৰ পৰা ঠাণ্ডা আঁতৰি গ'ল। এতিয়া আৰু সেই পূৰ্বৰ পৰিৱেশ নাই। আজিকালি কেৱল গাঁৱতহে কিছু পৰিমাণ ঠাণ্ডা অনুভৱ কৰা হয়। বিগত বৰ্ষতো গাঁওবোৰতো ঠাণ্ডাৰ প্ৰকোপটো অলপ কম অনুভৱ কৰা হৈছিল, কিন্তু এইবাৰ ভালদৰে পৰিছে। এইবাৰ গুৱাহাটী চহৰ, মহানগৰ, গাঁৱে ভূঞে সকলোতেই আমি ঠাণ্ডাৰ প্ৰকোপ বা শীতৰ প্ৰকোপ অনুভৱ কৰিবলৈ পাৰিছোঁ। আপোনালোকৰ যি স্থানত বৰ্তমান আপোনালোকে আছে সেই স্থানৰ পৰাও আপোনালোকে হয়তো আমাৰ এই অনুষ্ঠান চাই আছে। আপোনালোকৰ অঞ্চলত কেনেকুৱা পৰিৱেশ সেয়া আমাক জনাব পাৰে। মুকলি পথাৰবোৰ এইকেইদিন মাঘৰ বিহুৰ সময়। এতিয়া মাঘৰ বিহুৰ বাবে সকলোৱে ভেলাঘৰ সাজিছে, মেজিঘৰ সাজিছে। এই মুকলি পথাৰবোৰতো এইকেইদিন আমি সেই পুৰণি দিনৰ অতীত স্মৃতিবোৰ ৰোমন্থন কৰিব পাৰোঁ। কেনেধৰণে এটা সময়ত খুব বেছি ডাঠ কুঁৱলী আছিল, এতিয়া সেই পৰিৱেশবোৰ এই বছৰ আকৌ দেখিবলৈ পোৱা গৈছে। ভেলাঘৰ সাজি থকাৰ সময়তো বহুতে আমাৰ সাংবাদিকৰ কেমেৰাৰ সন্মুখতো সেইখিনি ভাষ্য দিছে যে এইবাৰ ভাল লাগিছে। আচলতে এই
অনুভৱখিনি আমি পাব লাগে গৰমৰ দিনত গৰম ঠাণ্ডা দিনত ঠাণ্ডা আৰু মানে বহুতে কয় যে এতিয়া গোলকীয় উষ্ণতাৰ ফলত পূৰ্বতকৈ অলপ বতৰবোৰ বেলেগ হৈছে কিন্তু সেয়া নহয় বতৰবোৰ আচলতে একেই আছে বহুতে এই বুলিও ক'বলৈ চেষ্টা কৰে যে আগতকৈ গৰমৰ প্ৰকোপটো গৰমৰ দিনত বাঢ়িছে কিন্তু আচলতে আমাৰ যান্ত্ৰিকতাৰ বাবে আমি সেই গৰমৰ প্ৰকোপটো গৰমৰ দিনত বেছিকৈ অনুভৱ কৰোঁ শীতৰ প্ৰকোপটো আগতকৈ কমিছে বুলি বিভিন্নজনে ক'ব বিচাৰে কিন্তু এই বছৰ ব্যতিক্ৰম হ'ল এই বছৰ সঁচা অৰ্থত শীতৰ আমি অনুভৱটো কৰিব পাৰিছোঁ সেইটো আমাৰ বাবে সৌভাগ্য প্ৰকৃতি এনেকেই থাকক প্ৰকৃতিৰ ওপৰত কাৰো যাতে হাতোৰা নপৰক প্ৰকৃতিয়ে যেনেধৰণে শীতৰ সময়ত প্ৰচণ্ড শীতো দিয়ে সময়মতে আকৌ গৰমৰ সময়ত গৰমো দিয়ে সেই গতানুগতিক প্ৰক্ৰিয়াটোৰ মাজেৰে আমাৰ প্ৰকৃতি চলি থাকক আমাৰ এই জীৱনটো চলি থাকক তাত যদি কেতিয়াবা গোলকীয় উষ্ণতা বা আন কেতবোৰ বিশেষ কাৰণত যদি আমাৰ প্ৰকৃতিৰ ওপৰত প্ৰভাৱ পৰে তেনেহ'লে আমাৰ বাবে সি হ'ব পাৰে এটা দুৰ্ভাগ্যজনক অৱস্থা যিকি নহওক আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এইখিনি কথা জনোৱা হৈছে আৰু ভাৰতবৰ্ষৰ আন প্ৰান্তৰো কিছু খবৰ আহিছে বিশেষকৈ বিহাৰ উত্তৰ প্ৰদেশ এই ৰাজ্যবোৰতো এতিয়া শীতৰ প্ৰকোপ ভালদৰে অনুভৱ কৰা বুলি জানিব পৰা হৈছে দিল্লীৰ কথা যদি আমি ক'বলৈ যাওঁ দিল্লীত প্ৰদূষণৰ মাত্ৰা অতি ভয়াৱহ ৰূপত বৃদ্ধি পাইছে আৰু সেই এয়াৰ কোৱালিটি ইণ্ডেক্সৰ কথা উল্লেখ কৰি ইতিমধ্যে বহুকেইটা বাতৰিৰ শিৰোনাম হৈছে বাতৰি কাকততেই হওক বা আমাৰ টিভিৰ মাধ্যমেৰেই হওক বা ডিজিটেল মাধ্যমেৰেই হওক সকলোৱে এই বিষয়টোৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক এই বিষয়টো দৃষ্টিগোচৰ কৰিছে যে দিল্লীৰ প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিব পৰা হ'ব লাগে বা কৰিব লাগে দিল্লীৰ এফালে প্ৰদূষণ আনফালে আকৌ এইবাৰ শীতৰ পৰিমাণো যিহেতু বাঢ়িছে সেয়েহে নিশাৰ ভাগত বা পুৱতি নিশাৰ সময়ত দিল্লীত সেই ঘন কুঁৱলী দিল্লী চহৰত দেখিবলৈ পোৱা গৈছে এইবাৰ আনকি কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰো আমাৰ হাতলৈ আহিছে একেধৰণে যদি আমি চাবলৈ যাওঁ বিহাৰ উত্তৰ প্ৰদেশতো বহুকেইখন ৰেলৰ যাত্ৰাৰ সময়সূচী অলপ সাল সলনি কৰিব লগা অৱস্থাৰো সৃষ্টি হোৱা বুলি আমালৈ খবৰ আহিছে আৰু অসমৰ যদি ক'বলৈ যাওঁ অসমৰো বিভিন্ন প্ৰান্তত আমি ঘন কুঁৱলীৰ ফলত বহুকেইটা দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰো লাভ কৰিছোঁ মই আৰম্ভণিতে কৈ থৈছোঁ যে এই দিনকেইটাত যান বাহন চলাওঁতে প্ৰতিগৰাকী চালকেই সাৱধান হোৱাটো প্ৰয়োজন কাৰণ এইকেইটা দিনত পুৱতি নিশা বা গভীৰ নিশা অথবা একেবাৰে পুৱাৰ সময়ছোৱাত যান বাহন চলাওঁতে যদি আমি সাৱধান নহওঁ তেনেহ'লে যিকোনো অঘটন সংঘটিত হোৱাৰো আশংকা থাকে তেনেধৰণৰ উদাহৰণ বহুকেইটা আছে সেয়েহে এই দিনকেইটাত প্ৰতিগৰাকী চালকে অলপ সাৱধানেৰে যান বাহনসমূহ চলোৱাটো প্ৰয়োজন আৰু এই শীতৰ দিনকেইটাত বিশেষকৈ আমাৰ কণ শিশুসকলৰ ক্ষেত্ৰতো অধিক গুৰুত্ব দিয়াটো প্ৰয়োজন আৰু বয়োজ্যেষ্ঠ লোকসকলৰ ক্ষেত্ৰতো অধিক গুৰুত্ব দিয়াটো প্ৰয়োজন আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আমি অধিক তথ্য পৰৱৰ্তী সময়তো আনি থাকিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ